ব্লাউজৰ পাইপিং কেনেকৈ লগোৱা হয় আজি মই আপোনালোকক লগাই দেখুৱাম আৰু যিমান পাৰোঁ একেবাৰে সহজ পদ্ধতিৰে দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা চাব সকলোখিনি কথা, তেতিয়াহে ভালদৰে বুজি পাব। পাইপিঙৰ কাৰণে লোৱা কাপোৰখন সদায় কেঁচিয়াকৈ কাটিব। যেনেদৰে ৰুমালখন জপা হয় ঠিক তেনেদৰে কাপোৰখন কেঁচিয়াকৈ কাটি ল'ব। কাপোৰখন মই 1.5 ইঞ্চি জোখত বহলকৈ কাটি লৈছোঁ। যদি আপোনালোকে 1.5 ইঞ্চি জোখত বহল কৰি কাপোৰখন চিলাবলৈ অসুবিধা পায়, মানে যিসকলে একেবাৰে নতুনকৈ চিলাবলৈ শিকিছে তেওঁলোকে হয়তো অসুবিধা পাবও পাৰে, সেইকাৰণে আপোনালোকে 1.5 ইঞ্চিতকৈ অকণমান বঢ়াইও ল'ব পাৰিব। মানে আপোনালোকে নিজে চিলাবৰ কাৰণে সুবিধা হোৱাকৈ কাপোৰখন ল'ব পাৰিব। কাপোৰখন যিমানটো জোখত দীঘল লাগে নিজৰ জোখমতে কাপোৰখন লৈ ল'ব। আৰু যদি কেনেবাকৈ জইন কৰিবলগীয়া হয় তেনেহ'লে চাওক কাপোৰখন এনেদৰে জাপি ল'ব আৰু কোনীয়াকৈ চিলাই দিব। কাপোৰখন জইন কৰি ল'লোঁ আৰু চিলনিটোৰ বাহিৰৰ ফালে বাঢ়ি থকা কাপোৰখন সমানকৈ কাটি ল'লোঁ। এতিয়া চাওক এই কাপোৰখন এনেদৰে দুজাপ কৰি লৈছোঁ আৰু একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। এনেকৈ যদি পাইপিংটো লগোৱা হয় দেখিবলৈ ধুনীয়া লাগে আৰু বহুত ধুনীয়া মিহিও হয়। দেখিছেনে, একেবাৰে কিনাৰে কিনাৰে মই চিলাই দিছোঁ। সকলোৰে কাম কৰাৰ পদ্ধতিসমূহ বেলেগ বেলেগ ধৰণৰ হয়। আজি মই যেনেদৰে পাইপিংটো লগাইছোঁ আপোনালোকেও এবাৰ এনেকৈ লগাই চাবচোন। খুব ধুনীয়াকৈ লগাব পাৰিব আৰু একেবাৰে সহজ হয় এনেদৰে লগাবলৈ। যিসকলে একেবাৰে নতুনকৈ ব্লাউজ চিলাবলৈ শিকি আছে, পাইপিংটো লগাব জনা নাই, আপোনালোকে এবাৰ এনেকৈ লগাই চাব। দেখিব খুব ধুনীয়াকৈ লগাব পাৰিব আৰু বহুত ধুনীয়া মিহি হ'ব। চাওক কাপোৰখন মই এনেদৰে চিলাই লৈছোঁ। কাপোৰখন চিলাই ল'লোঁ। যিমান পাৰে আপোনালোকে চিলনিটো পোন কৰিবলৈ আৰু একেবাৰে কিনাৰে কিনাৰে চিলাবলৈ চেষ্টা কৰিব। এতিয়া চাওক ব্লাউজটোৰ চিধা ছাইডৰ ফালে কাপোৰখন চিলাব লাগিব। চিলোৱাৰ আগতে আপোনালোকক মই আৰু এটা কথা বুজাই দিছোঁ। চাওক কাপোৰখনৰ যে এই চিলনিটো দেখিছে, এই চিলনিটো ব্লাউজটোৰ সন্মুখৰ ছাইডৰ ফালে এনেকৈ ৰাখি ল'ব আৰু কাপোৰখনত যে যিটো চিলনি চিলাইছিলোঁ সেই চিলনিটোৰ ওপৰতে আকৌ চিলাই দিব। দেখিছেনে, চিলনিটোৰ ওপৰতে মই কাপোৰখন আকৌ চিলাই দিছোঁ। ব্লাউজটোৰ কাপোৰখন আৰু পাইপিঙৰ কাপোৰখন দুয়োখন কাপোৰ সমান জোখত এনেদৰে মিলাই লৈ কাপোৰখনৰ ওপৰত যে চিলনিটো চিলাইছিলোঁ সেই চিলনিটোৰ ওপৰে ওপৰে এনেকৈ চিলাই দিব। পাইপিঙৰ কাপোৰখন চিলাই ল'লোঁ। এতিয়া চাওক পাইপিঙৰ এই ৰছীডাল চিলনিটোৰ ওপৰত এনেদৰে ৰাখি লৈ, দেখিছেনে, এনেদৰে ৰাখি কাপোৰখন সন্মুখৰ ভাগলৈ এনেদৰে মুটুকাই লৈছোঁ। আৰু চাওক পাইপিঙৰ ৰছীডাল বাহিৰৰ ফালে এনেদৰে ওলাই আহিছে, দেখিছেনে। এতিয়া ৰছীডালৰ একেবাৰে কিনাৰে কিনাৰে চিলাই দিম। চিলনিটো কিন্তু আপোনালোকে ৰছীডালৰ ওপৰত চিলাই নিদিব, ৰছীডালৰ একেবাৰে কিনাৰে কিনাৰেহে চিলাব। পাইপিং ৰছীডাল চিলাই ল'লোঁ। চিলাই হোৱাৰ পাছত ব্লাউজটো এনেদৰে সমানকৈ পাৰি ল'ব। দেখিছেনে, এনেকৈ সমানকৈ পাৰি লোৱাৰ পাছত পাইপিংটো যদি অকণমান ওপৰলৈ উঠি থকাৰ দৰে দেখে বা কোচ খাই থকাৰ দৰে দেখে তেনেহ'লে আপোনালোকে কি কৰিব, চাওক পাইপিঙৰ যে এই ৰছীডাল দেখিছে, এই ৰছীডাল অকণমান নিজৰ গাৰ ফাললৈ টানি দিব। বহুত বেছি জোৰতো নাটানিব, অকণমান লাহে লাহে টানিব আৰু মন কৰিব পাইপিংটো মিলিছেনে নাই মিলা। দেখিছেনে, পাইপিংটো ধুনীয়াকৈ মিলাই ল'লোঁ। এতিয়া ব্লাউজটোৰ ভিতৰৰ ফাললৈ পাইপিঙৰ এই কাপোৰখন চিলাব লাগিব। চিলোৱাৰ আগতে আপোনালোকে
যদি চিলনিটোৰ এই কাপোৰখিনি বাঢ়ি থকা দেখে তেনেহ'লে কাটি ল'ব। দেখিছেনে? পাইপিনৰ কাপোৰটোতকৈ যাতে ভিতৰৰ কাপোৰখিনি ওলাই নাথাকে সেইখিনি মন কৰিব। এতিয়া চাওক সমানকৈ মই কাটি ল'লোঁ আৰু এই কাপোৰডোখৰো অকণমান চুটি কৰি ল'লোঁ। এতিয়া চাওক এই বাঢ়ি থকা কাপোৰডোখৰ ভিতৰৰ ফাললৈ এনেদৰে মুটুকাই লৈ কাপোৰখনৰ একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। যিমান পাৰোঁ একেবাৰে সহজ পদ্ধতিৰে আপোনালোকক মই ব্লাউজৰ পাইপিংটো লগাই দেখুৱালোঁ আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে কমেণ্ট এটা কৰি জনাব।